Hello students, আমাৰ আজিৰ টপিক functioning of computers. এই টপিকটো in details discuss কৰিবলৈ আমি ইয়াৰ further subtopics বনাই লৈছো। তাৰে first topic basic function of computersৰ বিষয়ে এই ভিডিঅ'টোত আমি discuss কৰিম। A computer undergoes input process output cycle just the way we all function. Eta computer input process output cycle tour সহায়ত নিজৰ কামসমূহ কৰে। To understand this, let us go through a few examples. এইটো বুজিবৰ বাবে আমি কেইটামান examples চাওঁ আহা। Your mother asked you to bring some sweets from the market. ধৰি লোৱা তোমাৰ মায়ে তোমাক বজাৰৰ পৰা মিঠাই আনিবলৈ ক'লে। এই কামটো কৰিবৰ বাবে প্ৰথমে তোমাৰ মায়ে তোমাক কথাটো ক'ব। তাৰ পাছত তুমি বজাৰত গৈ মিঠাই কিনিবা আৰু সেয়া আনি মাক দিবা। Next example, your sister has to make tea. So she takes certain things, ingredients, that is half cup of water, half teaspoon tea leaves, half teaspoon sugar, and half cup of milk. She makes the tea by following certain steps like boiling water, adding tea leaves, sugar, and milk. Finally, you get prepared tea. তোমাৰ বায়ে চাহ বনাব লাগে। তাৰ কাৰণে তেখেতে কিছুমান সামগ্ৰী ল'ব লাগিব। যেনে আধা কাপ পানী, আধা চামুচ চাহপাত, আধা চামুচ চেনি আৰু আধা কাপ গাখীৰ। তাৰ পাছত তেখেতে কেইটামান ষ্টেপছ ফ'ল' কৰিব। যেনে পানী উতলোৱা, চাহপাত, চেনি আৰু গাখীৰ দিয়া। অৱশেষত একাপ চাহ তৈয়াৰ হ'ব। তাৰ পাছৰ এক্সাম্পলটো হ'ল you want to talk to one of your friends. His number is 9876543210. So you dial up the number and speak to your friend. তোমাৰ এজন বন্ধুৰ লগত কথা পাতিবলৈ মন গৈছে, যাৰ ফোন নম্বৰটো হ'ল 9876543210. সেইবাবে তুমি প্ৰথমতে ফোনটো ল'লা, তাৰ পাছত সেই পাৰ্টিকুলাৰ নাম্বাৰটো ডায়েল কৰিলা আৰু তোমাৰ বন্ধুজনৰ লগত কথা পাতিলা। এই তিনিওটা এক্সাম্পলক আমি যদি ভাগ কৰোঁ তিনিটা পাৰ্টত, তেনেহ'লে আমি দেখিবলৈ পাম যে এটা কাম সম্পূৰ্ণ হৈ উঠিবলৈ প্ৰথমতে সেই কামটো কি হয় জানিব লাগিব। মানে আমাক ইনপুট লাগিব। তাৰ পাছত আমি সেই কামটো কৰিব লাগিব তাৰ সঠিক প্ৰক্ৰিয়াৰে। আৰু সেই প্ৰক্ৰিয়াটো হৈ উঠাৰ পাছত আমি ৰিজাল্ট পাম। এক্সাম্পল 1ত ইনপুট হৈছে মাদাৰ্ছ অৰ্ডাৰ অফ পাৰ্চেজিং ছুইটছ। মায়ে মিঠাই আনিবলৈ ক'লে। তাত প্ৰচেছ হ'ল going to market and purchasing, বজাৰলৈ গৈ মিঠাই কিনা। আৰু আউটপুট মানে আমি ৰিজাল্ট পালোঁ purchased sweets, কিনি অনা মিঠাইখিনি। নেক্সট এক্সাম্পলত ইনপুট হ'ল making a cup of tea with given ingredients. যিখিনি সামগ্ৰী আছে সেইখিনিৰ সহায়ত চাহ বনোৱা। তাত প্ৰচেছ হ'ল the process of making tea, চাহ বনোৱা প্ৰক্ৰিয়াটো। আৰু আমি আউটপুট হিচাপে পালোঁ prepared tea, অৰ্থাৎ তৈয়াৰ হোৱা চাহ। লাষ্ট এক্সাম্পলটোত ইনপুট হ'ল the desire to make a phone call at number 9876543210. এই নম্বৰটোত ফোন কৰিবলৈ মন যোৱাটো। প্ৰচেছ হ'ল মেকিং দ্য ফোন কল। ফোনটো কৰাৰ কামটো হৈছে প্ৰচেছ। আৰু আউটপুট হিচাপে আমি পালোঁ কি chat with your friend, তুমি তোমাৰ বন্ধুজনৰ লগত বাৰ্তালাপ কৰাটো হৈছে আউটপুট। Above examples illustrate the way we human beings function. আগৰ উদাহৰণ কেইটাত আমি মানুহে কেনেকে কাম কৰোঁ সেইটো বুজোৱা গ'ল। All the three examples have three stages. তিনিওটা উদাহৰণতে তিনিটা ভাগ আছে। First stage, input, things to work upon, মানে প্ৰথমটো ভাগ input,
আমি কি কাম কৰিব লাগিব Second stage, process, the actual work being performed. দ্বিতীয়টো ভাগ process, আমি সেই কামটো কৰিব লাগিব Third stage, output, the result. তৃতীয় ভাগটো output, আমি কৰা সেই কামটোৰ ফলাফল Certain input is needed to accomplish a task. A process is carried out on the input to obtain the output. যিকোনো এটা কাম কৰিবৰ বাবে কি কাম কৰিব লাগিব সেইটো জনা প্ৰয়োজন তাৰ পাছত সেই কামটো সঠিকভাৱে কৰি তাৰ ৰিজাল্টটো পোৱা যায় Every task follows this input process output cycle IPO cycle সকলো কামেই এই input process output cycleটোৰ মতেই চলে A computer also follows the IPO cycle, that is, it needs certain input, carries out a process and produces the output. এটা কম্পিউটাৰেও IPO cycleটো follow কৰে। ইয়াক এটা input দিলে সেই inputটোৰ ওপৰত process কৰি output produce কৰে। এই ভিডিঅ'টোত কাৰোবাৰ যদি ডাউট আছে কমেণ্টত সুধিবা আৰু লাইক কৰিবা ডু ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ আমি নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই